আৰম্ভণি কৰা হয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বনভোজস্থলী গেলেকীস্থিত কমলাবাৰী। কমলাবাৰীৰ এক বিশেষ পৰিচয় আছে। এই অঞ্চলটোত পৃথিৱীৰ বহু মূল্যৱান গছ-গছনি আছে। বিভিন্ন সময়ত এই বনভোজস্থলীলৈ পৰ্যটক আহি বনভোজ খোৱাৰ উপৰি নৌকা বিহাৰ, ওখ টাৱাৰত উঠি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। এই সকলোবোৰ সৃষ্টিৰ আঁৰত এজন ব্যক্তিৰ ত্যাগ সকলোৱে স্বীকাৰ কৰিব লাগিব, আৰু তেখেত হৈছে নিৰণ গগৈ। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আৰম্ভ কৰা নিৰণ গগৈৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাই আজি বাস্তৱ ৰূপ লাভ কৰিছে। তেখেতৰ এই মহান প্ৰচেষ্টাক সমগ্ৰ নাজিৰাবাসী ৰাইজে শলাগ লৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙৰ সৃষ্ট মোলাই কাঠনিৰ পাছতে চাগে এয়া গেলেকী ব্যক্তি নিৰণ গগৈৰ দ্বিতীয় প্ৰচেষ্টা। নাজিৰাৰ পৰা ভাস্কৰজ্যোতি মহন্তৰ ৰিপৰ্ট, হেডলাইন ব্ৰিফ।